তো হেল্ল' ফ্ৰেণ্ডসকল, স্বাগতম মোৰ অনলাইন এডুকেশ্যন চেনেলে। চ' ফ্ৰেণ্ডসকল, আমাৰ নতুনকৈ যিটো ভেকেঞ্চিজ আহি পৰিছে সেইটো SSC ফালৰ পৰা আহিছে। চ' ইয়াত চাব পাৰে যিটো SSC ষ্টেনোগ্ৰাফাৰ যিটো এক্সাম 2024, যিটো পোষ্ট নেমটো ষ্টেনোগ্ৰাফাৰ যিটো গ্ৰেড 3 গ্ৰেড ডিৰ কাৰণে যিটো ভেকেঞ্চিজ আহি পৰিছে। চ' ইয়াত ভেকেঞ্চিজ আপোনালোকে চাব পাৰিছে যিটো 206টা যিটো ভেকেঞ্চিজ আহি পৰিছে, যিটো কেটেগৰীটো হ'ব চেণ্ট্ৰেল জব, যিটো ইয়াত চাব পাৰে যিটো জব লোকেশ্যন অল ইণ্ডিয়া অভাৰ হ'ব, যিটো এপ্লিকেশ্যন মোড আপোনালোকে অনলাইন কৰিব পাৰিব। এপ্লিকেশ্যনৰ যিটো লাষ্ট ডেট ইয়াত লেখা আছে যিটো 17/8/2024। এণ্ড ফ্ৰেণ্ডসকল, যিটো অফিচিয়েল ৱেবছাইট আপোনালোকক দি দিম, আপোনালোকে তাত গৈ চাব পাৰিব। এডভাৰটাইজমেণ্ট ইয়াত চাব পাৰে, আপোনালোকে ইয়াত দিয়া আছে। চ' চাই ল'ব ভালদৰে। এণ্ড আমাৰ যিটো ইম্পৰ্টেণ্ট ডেট, যিটো এপ্লিকেশ্যনৰ ষ্টাৰ্ট ডেটটো হৈছিলে 26/7/2024। এণ্ড যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেটটো হ'ব 17/8/2024। যিটো পে'মেণ্ট লাষ্ট ডেটটো হৈছে 18/8/2024। এণ্ড যিটো অনলাইনৰ যিটো ফৰ্মখন আপোনালোকৰ যদি কিবা কিবি ভুল হৈছে, কাৰেকশ্যন ডেট দিয়া আছে ইয়াত 27/8/2024 পৰা 28/8/2024 ভিতৰত কৰিব লাগিব আপোনালোকে। আমাৰ যিটো SSC ষ্টেনোগ্ৰাফাৰ যিটো এক্সাম ডেটটো হ'ব 2024, যিটো অক্টোবৰ আৰু নৱেম্বৰ মাহৰ ভিতৰত। যিটো এপ্লিকেশ্যনৰ ফিজ জেনেৰেল OBCৰ কাৰণে 100 টকা দিব লাগিব, আৰু যিসকল কেণ্ডিডেট SC ST আৰু PWBD এণ্ড যিটো ESMৰ কেটেগৰীসকলে কোনো ধৰণৰ ইয়াত ফিজ দিব নালাগে। যিটো এপ্লিকেশ্যনৰ ফিজ 1 টকাও দিব নালাগে। যিটো টোটেল ফিজ ইয়াত চাব পাৰে, যিটো 2006টা যিটো ভেকেঞ্চিজ আহি পৰিছে, যিটো কৈ দিছোঁ আপোনালোকক, যিটো ষ্টেনোগ্ৰাফাৰ যিটো গ্ৰেড চিট যিটো আৰু গ্ৰেড ডিত যিটো 2000 যিটো 6টা যিটো পোষ্ট খালী হৈছে চাব পাৰে। এণ্ড যিটো ভিজিবিলিটি কি কি লাগিব ইয়াত লেখা আছে, চাই ল'ব আপোনালোকে। চাই পেলাই আপোনালোকে ভালদৰে এপ্লাই কৰিব লাগিব। আৰু যি এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত লেখা আছে চাব পাৰে, যিটো আপোনালোকে 12 পাছ যিটো হ'ব লাগিব। এণ্ড যিটো ইয়াত কি কি লেখা আছে আপোনালোকে চাই ল'ব। এণ্ড আমাৰ যিটো SSC যিটো ষ্টেনোগ্ৰাফাৰ এজ কিমান লাগিব চাই ল'ব। যিটো ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি কাৰণে 18 to 13 years লাগিব। এণ্ড যিটো SSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড ডিৰ কাৰণে 18 to 14 yearsলৈকে আছে। যিটো চিলেকশ্যন প্ৰচেছ ইয়াত চাব পাৰে আপোনালোকে, কম্পিউটাৰ বেছড টেষ্ট হ'ব। এণ্ড যিটো স্কিল টেষ্ট হ'ব, তাৰ থ্ৰু আপোনালোকে চিলেকশ্যন প্ৰচেছটো হ'ব। চ' কেনেদৰে এপ্লাই কৰিব লাগিব ইয়াত লেখা আছে, আপোনালোকে চাই ল'ব। যিটো অফিচিয়েল ৱেবছাইট আপোনালোকক দি দিম, তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' ফ্ৰেণ্ডসকল, ভিডিঅ'টো যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ৰিকমেণ্ড ভিডিঅ' পাবৰ কাৰণে।